মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 5ৰ অসম জাতীয় বিদ্যালয়ৰ ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ সুধি আছিলে যে ইংলিছৰ যিখন ছেকেণ্ড পেপাৰ অৰ্থাৎ গ্ৰামাৰৰ যিখিনি কুৱেশ্যন আহিছিলে আজিৰ এই ভিডিঅ'ত তোমালোকে চাব পাৰিবা। সম্পূৰ্ণ নম্বৰ আছিলে 50 আৰু সময় আছিলে তোমালোকৰ 2 ঘণ্টা। 1 নম্বৰত দিছিলে ডিফাইন উইথ এক্সাম্পল পাৰ্টছ অফ স্পীচ, ছাবজেক্ট, ছেমি ভাৱেল, কাউণ্টেবল নাউন এণ্ড প্ৰনাউন। ইয়াতে তোমালোকক দিছিলে 10 নম্বৰ। ঠিক আছে, ডিফাইন কৰিবলৈ দিছিলে। নেক্সট হোৱা 2 নম্বৰত কি দিছিলে? 2 নম্বৰত দিছিলে হোৱাট ইজ কল্ড লেভেল, হাউ মেনি কাইণ্ডছ অফ ইট, ৰাইট দেম অল, গোটেইখিনি লিখিব দিছিল। ইয়াতে তোমালোকক দিছিলে 6 নম্বৰ। তোমালোকক যদি এই কুৱেশ্যন পেপাৰখিনিৰ লগতে তোমালোক PDF-সমূহ লাগে, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰিলে তাত তোমালোকে কুৱেশ্যন আনচাৰ, PDF, কমন কুৱেশ্যন আনচাৰ, অল ছাবজেক্টৰ পাঠভিত্তিক যিবিলাক প্ৰশ্ন উত্তৰ আছে সকলোবোৰ তাত তোমালোকে পাবা। এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা। 3 নম্বৰটো চোৱাচোন। 3 নম্বৰত দিছিলে চেঞ্জ দ্য নাম্বাৰ অফ দ্য ফলোয়িং ৱৰ্ডছ এনি 5, নাম্বাৰ চেঞ্জ কৰিবলৈ দিছিলে যিকোনো 5টাৰ। ঠিক আছে, ইয়াতে হাফ নম্বৰকৈ দিয়া আছিল তোতে। ঠিক আছে, গতিকে আই দিছিলে বক্স, টমেটো, চিটি, লাইফ, চাইলেণ্ট, বেড। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4ত কি দিছিলে? চেঞ্জ দ্য জেণ্ডাৰ অফ দ্য ফলোয়িং ৱৰ্ডছ, তলত দিয়া শব্দকেইটাৰ জেণ্ডাৰ চেঞ্জ কৰিবলৈ দিছিল। এই শব্দবিলাক দিছিল হাণ্টাৰ, কিং, ফক্স, আণ্ট, ছন, গ্ৰেণ্ড মাদাৰ, হিম। কুৱেশ্যন নম্বৰ 5ত দিছিল ফিল ইন দ্য ব্লেংকছ উইথ সুইটেবল আৰ্টিকলছ ৱেৰ নেচেচাৰী। এই খালী ঠাইবোৰ তোমালোক পূৰ কৰিবলৈ দিছিল। ঠিক আছে, সুইটেবল আৰ্টিকল বহুৱাই, অৰ্থাৎ যি ইয়াতে AND বহুৱাই তোমালোকক সঠিক ঠাইত সঠিক শব্দটো বহুৱাই এইখিনি পূৰাবলৈ দিছিল। কুৱেশ্যন নম্বৰ 6ত দিছিলে ফাইণ্ড আউট দ্য কাউণ্টেবল নাউন এণ্ড আনকাউণ্টেবল নাউন অফ দ্য ফলোয়িং ৱৰ্ডছ। এইকেইটাৰ ভিতৰত কোনকেইটা কাউণ্টেবল নাউনৰ অন্তৰ্গত, কোনকেইটা আনকাউণ্টেবল নাউনৰ অন্তৰ্গত, অৰ্থাৎ কোনকেইটা গণনা কৰিব পৰা, গণনা কৰিব কোনকেইটা নোৱাৰা, সেইকেইটা তোমালোকক বাছি উলিয়াবলৈ দিছিলে। কুৱেশ্যন নম্বৰ 7ত দিছিল হোৱাট ইজ কল্ড প্ৰিন্সিপাল ভাৰ্ব এণ্ড অক্সিলাৰী ভাৰ্ব, গিভ এক্সাম্পল। প্ৰিন্সিপাল ভাৰ্ব কাক কয়, অক্সিলাৰী ভাৰ্ব কাক কয় সুধিছে, লগতে তোমালোকক উদাহৰণো দিব দিছে। ইয়াতে আছিলে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 8টোত দিছিলে ৰাইট এন এপ্লিকেশ্যন টু ইয়ৰ প্ৰিন্সিপাল হেডমাষ্টাৰ আস্কিং ফৰ লিভ। এখন এপ্লিকেশ্যন লিখিবলৈ দিছে, লিভ এপ্লিকেশ্যন। ঠিক আছে, কুৱেশ্যন নম্বৰ 9ত দিছিল ফিল ইন দ্য ব্লেংকছ উইথ সুইটেবল এডজেক্টিভ, খালী ঠাইখিনি সুইটেবল এডজেক্টিভ বহুৱাই পূৰ কৰিবলৈ দিছিলে। ইয়াতে দিছিলে 5 নম্বৰ। কুৱেশ্যন নম্বৰ 10ত দিছিলে ট্ৰান্সলেট ইনটু ইংলিছ, ইয়াতে অসমীয়াত দিয়া আছে, ইংলিছত ট্ৰান্সলেট কৰি লিখিবলৈ দিছিলে। প্ৰথমটোত দিছিল তেওঁ গুৱাহাটীলৈ যাব, B নম্বৰ টেবুলৰ তলত এটা মেকুৰী আছে, C নম্বৰ মোৰ দুখন হাত আছে, D নম্বৰ তেওঁ বাগিচাত আছে, E নম্বৰত সি মোক এডাল কলম দিছিল, F নম্বৰ ব্ৰহ্মপুত্ৰ এখন দীঘল নদী, G নম্বৰ তেওঁ এজন খেতিয়ক, I নম্বৰ গাখীৰ ভাল খাদ্য, J নম্বৰ গৰুৱে ঘাঁহ খাই আছে। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত কুৱেশ্যন আনচাৰখিনিৰ লগতে PDF-সমূহ এপত পাবা। যিসকল ছাত্ৰ-ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা।